আমি কংগ্রেস বিরোধী কোনেও নহয়। আমি কি বিরোধী? চিন্তার বিরোধী, দৃষ্টিভঙ্গির বিরোধী। এজনে কেতিয়াও লাহৰীঘাট সমষ্টি উন্নয়ন নকৰে আৰু আমি কৰি, এই দুটাৰ মাজত পাৰ্থক্য। আমি সমষ্টিখন আগুৱাই লৈ যাওঁ। এটা পৰিয়ালক আমি বাৰে বাৰে দিছো, সেই পৰিয়ালটো কেতিয়াও ডেভেলপ কৰা নাই। আৰু আমি এতিয়া আমি নিজাববীয়াকৈ যি পৰিৱৰ্তন আনিবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছো, এই সপোন আমি বাস্তৱিত সকলো ৰাইজে লাহৰীঘাট ৰাইজে আমি কৰিব লাগিব। তেতিয়াহে অসমৰ ভিতৰত এখন উল্লেখযোগ্য লাহৰীঘাট সমষ্টি উন্নতিৰ দিশত আগুৱাই যাব। আজি আপোনালোকৰ দুখনীয়া কৈছো, ভোৰাগাঁৱৰ পৰা মৰিগাঁও, ভোগলীৰ পৰা মৰিগাঁও, মইনাবাৰীৰ পৰা মৰিগাঁও, তিনিটা ৰাস্তা স্বাধীনতাৰ পিছত লাহৰীঘাট ৰাজ্যে এটা ভাল ৰাস্তা পোৱা নাই। যদি 15% কেতিয়াবা ৰিপেয়াৰিং হৈছে, 8% পুখুৰীৰ নিচিনা গাঁত হৈছে। যিটো সমষ্টিৰ ৰাস্তা ঘাট, শিক্ষা আৰু স্বাস্থ্য, এই তিনিটা বিভাগত যদি কোনো বিধায়কে বা ৰাজনৈতিক নেতাই কাম নকৰে, এতিয়াও সেই সমষ্টি আগুৱাই যাব নোৱাৰে। সেইকাৰণে আমি ডাক্তৰ সাহেবৰ উপস্থিতিত আমি কৈছো, আপোনাৰ মানুহৰ বিপুল সঁহাৰি দিছে। লাহৰীঘাট সমষ্টি আজি আমি ক'ব যাওঁ, 80% আপোনালোকৰ লগত আছে। আপুনি এই যাত্ৰাত সফলতা লাভ কৰাটো প্ৰত্যেকজন ব্যক্তিয়ে নামাজ পঢ়ি দোৱা কৰা আমি খবৰ লাভ কৰিছো। আপুনি এই যাত্ৰাত শক্তিশালী হিচাপে নেতৃত্বলৈ আগুৱাই যাওক। আমি সকলোৱে লাহৰীঘাট সমষ্টিৰ ৰাইজ আপোনাৰ লগত আছো।